মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেথছৰ প্ৰেক্টিকেল কেনেকৈ কৰিব লাগে মই আজি তোমালোকক দেখাই দিছোঁ। এই প্ৰেক্টিকেল নাম্বাৰ 1 একেবাৰে সহজ, তোমালোকে নিজে কৰিব পাৰিবা। প্ৰেক্টিকেল নাম্বাৰ 2 এটা অলপ টান আছে। প্ৰেক্টিকেল নাম্বাৰ 3 ইয়াও অলপ টান আছে, সেইকাৰণে মই তোমালোকক সহজ এটা প্ৰেক্টিকেল আগতে কৰাই দেখাই দিছোঁ। প্ৰেক্টিকেল নাম্বাৰ 4 তোমালোকে ইয়াত চাইছা কি লিখা আছে, কাগজ কটা আৰু আঠা লগোৱা পদ্ধতিৰে দেখুৱাব লাগে যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। ফাৰ্ষ্ট মই দেখাই দিছোঁ তোমালোকে কপিত কেনেকৈ লিখিবা। ধৰি লোৱা এইখন তোমালোকৰ নোটবহীত তোমালোকে প্ৰথম অৱস্থাত চাবা তাত সূচীপত্ৰ আছে। কাৰোবাৰ সূচীপত্ৰ নাথাকিলেও তাত লিখিব লাগিব কি, দেখুৱাব লাগে যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। এইটো তোমালোকৰ সূচীপত্ৰত লিখিলা। লিখাৰ পিছত তোমালোকে প্ৰেক্টিকেলটো কেনেকৈ কৰিবা মই দেখাই দিছোঁ ৰ'বা। প্ৰেক্টিকেলটো কৰিবৰ কাৰণে তোমালোকে ৰঙীন আৰ্ট পেপাৰ এনেকৈ ল'বা। লোৱাৰ পিছত তোমালোকে ইয়াক ভাঁজ কৰিবা। ভাঁজ কৰিলা নহয়, ভাঁজ কৰাৰ পিছত সামান্তৰিক বনাবলৈ চেষ্টা কৰিবা। এনেকুৱা দুটা সেম তোমালোকে আৰ্ট পেপাৰৰ পৰা দুটা সামান্তৰিক বনালা, হয়নে? একদম সেম জোখৰ হ'ব লাগিব, কিন্তু যদি জোখৰ খেলি মেলি হয় তেন্তে নহ'ব। তাৰে এটাত তোমালোকে কৰিবা কি, স্কেচ পেনেৰে নাম দিবা ABCD। নাম দিলা নহয়, নাম দিয়াৰ পিছত তোমালোকৰ টকা বহী যে আছে, টকা বহীৰ বাওঁফালৰ পৃষ্ঠাত অলপ ওপৰৰ ফালে তোমালোকে এনেকৈ আঠাৰে লগাই দিলা। আঠা ইউজ কৰিবা তোমালোকে, এনেকুৱা আঠা ইউজ কৰি তোমালোকে লগাই দিবা। মই লগাই দি দেখাই দিছোঁ। এনেকৈ লগাই দিলা, হৈ গ'ল। আন এখন আমাৰ সামান্তৰিক থাকিল নহয়, সেই সামান্তৰিকটোত তোমালোকে কৰিবা কি, স্কেল এপাতৰ সহায়ত তোমালোকৰ কৰ্ণ আঁকিবা। যিকোনো এটা কৰ্ণ আঁকিলে হ'ল। এটা তোমালোকে এনেকৈ কৰ্ণ আঁকিলে নহয়, এইদৰে তোমাৰ কৰ্ণ আঁকিলা। কৰ্ণ আঁকাৰ পিছত সেই নামটোতো দিবাই কিন্তু দেই, ইয়াত দুফালে নাম দিবা। A B, ইয়াত লিখিব লাগিব CC, আৰু ইয়াত লিখিবা তোমালোকে D। এনেকৈ তোমালোকে লিখিলা। লিখাৰ পিছত এইবাৰ তোমালোকে কৰিবা কি, কেঁচিৰ সহায়ত এই কৰ্ণেদি তোমালোকে কাটিবা। চিধাকৈ কাটি পেলালা। কাটি পেলোৱাৰ পিছত এনেকুৱা দুটা তোমালোকে অংশ পাবা নহয়। তাৰে তোমালোকে কৰিবা কি, এটা অংশ, এটা কৰ্ণাৰত তোমালোকে আঠা লগাবা। কৰ্ণাৰত আঠা লগাই এনেকৈ তোমালোকে মাৰি দিলা নহয়, বাছ লাগি গ'ল। তাৰপিছত সেই তোমালোকৰ ইয়াৰ A আছে নহয়, ইয়াৰ Aৰ উল্টা ফালে তোমালোকে আঠা লগালা। আঠা লগাৰ পিছত ইয়াৰ ওপৰেদি হুবহু বহাই দিলা তোমালোকে। এনেকৈ তোমালোকে হুবহু বহাই দিলা। বহাই দিয়াৰ পিছত তোমালোকৰ লাভ কি হ'ব দেখাই দিছোঁ। তাৰপিছত তোমালোকে এই এনেকুৱাকৈ তোমালোকৰ টিচাৰক দেখাব পাৰিবা যে তোমালোকৰ B বিন্দুটো হুবহু Dৰ লগত মিলি গৈছে। ইয়াত চাইছা B বিন্দু আছে নহয়, B বিন্দুটো কাৰ লগত মিলি আছে, ইয়াত Dৰ লগত মিলি আছে। এইটো ডিটো স্পষ্ট হোৱা নাই যদি ভালকৈ দিছোঁ তোমালোকক ক'বা। B বিন্দুটো মানে B কোণটো Dৰ লগত পূৰা ওপৰা ওপৰিকৈ পৰি আছে। এনেকৈ তোমালোকৰ টিচাৰক দেখাব পাৰিবা। আৰু তোমালোকে এনেকৈ দেখাব পাৰিলে আৰু তোমালোকে লিখা মিলাবিলাক কৰিব পাৰিলে তোমালোকৰ প্ৰেক্টিকেল হৈ গ'ল। এতিয়া তোমালোকৰ নোট বহীত কেনেকৈ লিখিবা বা তোমালোকৰ এক্সাম বহীত তোমালোকে কেনেকৈ লিখিবা মই বুজাই দিছোঁ।
এইখন তোমালোকৰ কিতাপ হয় 4 নম্বৰ প্ৰেক্টিকেল নম্বৰ 4 চাইছা নহয় একদম হুবহু তোমালোকে সেম টু সেম লিখিলা প্ৰণালী লিখিলা ছবি কিন্তু আকাৰ দৰকাৰ নাই এটো ছবি আকাৰ দৰকাৰ নাই তাৰ পিছত 4 নম্বৰ পইণ্ট লৈকে তোমালোকে লিখিলা এই ছবি আকাৰ দৰকাৰ নাই 5 নম্বৰ পইণ্ট লিখিলা লিখাৰ পিছত তোমালোকৰ নিৰীক্ষণ আৰু সামৰণি আছে নহয় এইখিনিও তোমালোকক লিখিব লাগিব নিৰীক্ষণ আৰু সামৰণি তোমালোকে ধুনিয়াকৈ লিখিলা এংগল B = এংগল D তাৰ পিছত তেনেকৈ প্ৰমাণ কৰিব পাৰিবা দেখুৱাব পাৰি এংগল A = এংগল C গতিকে ধৰ্মটো প্ৰমাণিত হ'ল ইয়া হৈ গ'ল তোমালোকৰ প্ৰেক্টিকেল এইখিনি হয়তো তোমালোকে ভাবিব পাৰা ইমানখিনি মই কেনেকৈ মুখস্থ কৰিম হয়নে তোমালোকৰ এটা টেনচন হ'ব পাৰে একো টেনচনৰ কথা নাই খালি কেইটামান বস্তুৰ কথা তোমালোকে মনত ৰাখিলে হ'ল ফাৰ্স্ট তোমালোকৰ লক্ষ্যটো তাৰ পিছত উদ্দেশ্যটো সামন্ত্ৰিকৰ এই ধৰ্মৰ বিষয়ে জনা এইখিনি তোমালোকক জানিব লাগিব প্ৰাৰম্ভিক জ্ঞান এইখিনি যদি তোমালোকে পৰীক্ষাত নিলিখা তথাপিও চলি যাব প্ৰয়োজনীয় সামগ্ৰী এইখিনি কিন্তু লিখিব লাগিব কি কি সামগ্ৰী লাগে তোমালোকে জানাই যেতিয়া প্ৰেক্টিকেলটো কৰিবা তেতিয়া তোমালোকে জানিবাই লগতে আনিবা তোমালোকে আৰু লিখাবিলাক ফাৰ্স্টতে তোমালোকে কি কৰিলা কি নকৰিলা এইবিলাক তোমালোকে নিজে লিখিলে হ'ব যে কিতাপৰ লগত যে এক্স্যাক্টলি মিলাই তোমালোকে পৰীক্ষাত লিখিব লাগে সেইখিনি কথা নহয় কিন্তু দেই তোমালোকৰ ইচ্ছামতে লিখিলে হ'ল মাথো তোমালোকৰ প্ৰেক্টিকেল কৰাৰ প্ৰচিডিউৰটো হ'লে হ'ল আৰু লাষ্টলি তোমালোকৰ ইয়াত সবতকৈ বেছি ইম্পৰ্টেন্ট কথা হ'ল এইখিনি জায়গা গতিকে এইটো প্ৰমাণিত হ'ল এংগল B = এংগল D একেদৰে আমি দেখিব পাৰো এংগল A = এংগল C গতিকে ধৰ্মটো প্ৰমাণিত হ'ল এইখিনিতে এটা বস্তু আছে নহয় কি কৈছে যদিহে ত্ৰিভুজ দুটা কাটি উলিওৱাত ভাল নহয় বা অমুক তমুক কিবা কিবি কৈছে এইখিনি জায়গা তোমালোকক লিখিব নালাগে এই টকাও লিখিব নালাগে তোমালোকে প্ৰমাণিত হ'ল বুলি লিখিলে এইখিনি লৈকে তোমালোকৰ কেঁচা খতম হয়নে তাৰ পিছত আৰু লিখিব নালাগে আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ